পুৰণি আলিচিগা সূৰ্য মন্দিৰ উদ্ঘাটন সমাৰোহ উদযাপন। দীৰ্ঘদিন ধৰি অৱহেলিতভাৱে পৰিত্যক্ত হৈ আছিল দূৰণি আলিচিগা সূৰ্য মন্দিৰ ভাগ। বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত পৰ্যটকৰ আকৰ্ষণ হোৱাকৈ নিৰ্মাণ কৰি আটকধুনীয়াকৈ সজালে সূৰ্য মন্দিৰ ভাগ। পুৱাৰে পৰা ভক্তৰ লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে এই সূৰ্য মন্দিৰত। হিন্দু ধৰ্মৰ প্ৰধান 5জন দেৱতাৰ অন্যতম উপাস্য দেৱতাই হৈছে সূৰ্য দেৱতা। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সৌৰপন্থীসকলৰ মাজত অন্য দেৱতাসকলতকৈ সূৰ্য দেৱতাৰ গুৰুত্ব অধিক। অসমৰ বিভিন্ন ঠাইত পুৰাতত্ত্ববিদসকলে ঐতিহাসিক সমলসমূহ উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে শতিকা জুৰি অহোপুৰুষাৰ্থ কষ্ট কৰি আহিছে। অসমৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইসমূহত উদ্ধাৰ হোৱা মঠ মন্দিৰ, শিলালিপি, তাম্ৰলিপি, মূৰ্তি, ধাতু, প্ৰাচীন ভগ্নাৱশেষ আদিৰ দৰে সৰু পথাৰৰো আছে অলিখিত বহু গোপন ইতিহাস। তাৰ অন্যতম ঐতিহাসিক সমলেৰে সমৃদ্ধ পৰ্যটনস্থলী দুৱৰণি আলিচিগাৰ 1967 চনত উদ্ধাৰ হোৱা সূৰ্য মন্দিৰ ভাগ। যি সূৰ্য মন্দিৰ যুগ যুগ ধৰি অৱহেলিতভাৱে পৰিত্যক্ত হৈ আছিল, কিন্তু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই মন্দিৰক পৰ্যটনস্থলী হিচাপে সংৰক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা কৰি দেখুৱালে এক অনন্য নিদৰ্শন। নিউজ এক্স ৰিপৰ্ট, ৰাইজৰ খবৰ। এই সূৰ্য মূৰ্তি মন্দিৰ নিৰ্মাণ কৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। প্ৰায় 60 বছৰ পূৰ্বে ইয়াত গছৰ গুৰিত সূৰ্য মূৰ্তি আৱিষ্কাৰ হৈছিল, য'ত 7টা ঘোঁৰাই টানি থকা এখন ৰথ আছে। ৰথৰ সাৰথি আছে আৰু ৰথত আৰোহণ কৰা সূৰ্য দেৱতাৰ মূৰ্তি আছে। তাৰ লগতে সূৰ্যৰ দুয়োগৰাকী পত্নী সন্ধ্যা আৰু ছায়া, দুয়োগৰাকী পত্নী একেটা শিলতে তাতে উপবিষ্ট হৈ আছে। এনেধৰণৰ সূৰ্য মূৰ্তি অসমৰ ভিতৰতে নহয়, ভাৰতৰ ভিতৰতে বিৰল। আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গোৱালপাৰা দ্বিতীয়ভাগ সূৰ্য মন্দিৰ ইয়াত স্থাপন। প্ৰাংগণ আজি এক পবিত্ৰ ভূমিলৈ ৰূপান্তৰিত কৰিছে। আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনত এই সূৰ্য মন্দিৰৰ যি মহাত্মা, ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হ'ব। এই অঞ্চলটোৰ মন্দিৰ অঞ্চল বুলি ক'লেও ভুল নহয়। ইয়াত শিৱলিংগ, বিষ্ণু মূৰ্তি, গণেশ মূৰ্তি, আনকি ব্ৰহ্মাৰ মূৰ্তিও আৱিষ্কাৰ হৈছে। তাৰোপৰি বহু ঐতিহাসিক সম্বল এই অঞ্চলত আছে। গতিকে পৰ্যটনৰ কাৰণে ধৰ্মীয় ভিত্তিত ভৱিষ্যতত এই অঞ্চলটোৰ গুৰুত্ব থাকিব। আমি আশা কৰিম ভগৱানৰ আশীৰ্বাদত এই অঞ্চলৰ এক বিকাশ হ'ব, ৰাইজৰ উন্নতি হ'ব আৰু ভগৱানৰ আশীৰ্বাদতে, সূৰ্য দেৱতাৰ আশীৰ্বাদত এই অঞ্চল উজ্বলি উঠিব।